হয়তো আজি সকলোৰে ঘৰত মানে পাৰ্টি চলিব, নিউ ইয়াৰ্ছৰ কাৰণে আপোনাৰ পাৰ্টি চলিব। এনে অৱস্থাত আমি অসমীয়া হিচাপে খুবেই লজ্জিত আজিৰ তাৰিখত, কাৰণ আজি 31টা দিন পাৰ হৈ যোৱাৰ পিছতো আমি ইয়াতে এই ঠাণ্ডাত তো ইয়াতে আমি অনশন কৰি থাকিবলগীয়া হৈছে। তেনে ক্ষেত্ৰত চৰকাৰ বিভাগীয় কৰ্তৃপক্ষক আমাৰ বাৰম্বাৰ যোগাযোগ চলি আছে। ইতিমধ্যে বিভিন্ন দল সংগঠন বা বিভিন্ন ধৰণৰ ৰাজনৈতিক অৰাজনৈতিক মানে দল সংগঠনবিলাকৰ লগত আমাৰ যোগাযোগ চলি আছে, কিন্তু আমি যোগাত্মক সঁহাৰি এতিয়ালৈকে পোৱা নাই। এনেকে NHM-ৰ ফালৰ পৰাই হওক বা লেবাৰ কমিশ্যনৰ ফালৰ পৰাই হওক এনেকুৱা ধৰণৰ আমাক আশ্বাস এতিয়ালৈকে দিয়া নাই যে অহাকালি আমাৰ এখন আলোচনা হ'ব, আলোচনাখনৰ পিছত আপোনালোকৰ লগত আলোচনাখিনি যি হ'ব তাত আমি এটা সিদ্ধান্তত উপনীত হ'ম। তাৰপিছত আপোনালোকে 1 তাৰিখৰ পৰা বা 2 তাৰিখৰ পৰা আপোনালোকে নিজ নিজৰ কৰ্মস্থলীত আপোনালোকে যোগদান দিব পাৰিব। আজি আমাৰ 1 তাৰিখৰ পৰা এই কৰ্মবিৰতি যিটো চলি আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিমান নিউজ পৰ্টেলে যদি কিবা সোধে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় গায়ে নাই দি কয় যে এই কৰ্মচাৰীবিলাক বা মৃত্যুঞ্জয় পঞ্চায়তৰ কৰ্মচাৰীবিলাক আমাৰ নহয়। কিন্তু আপনার কর্মচারী যদি নয়, মাননীয় মুখ্যমন্ত্রী মহোদয় আপনার হাত জোর করে অনুরোধ করো, আমার 41টা দিন আজি পার হল, আমার একো পয়সা পাতি নাই, 2 মাহৰ পৰা আমার কোনো দৰমহা নাই। আপনাক অনুরোধ করে কৈছো আমার ফালে চকু মেলি চাওক। আজি পৰিয়াল বাদ দিয়ে আজি আমি সচলত 31টা দিন আমি এনেকে বহি আছো। আপুনি আমার ফালে অলপ চকু মেলি চাওক, অনুরোধ করে কৈছো। আপুনি ইয়ং জেনারেশন বহুত ভাল পায়, আপুনি ইয়ং জেনারেশনের কথা শুনে। গতিকে মাননীয় মুখ্যমন্ত্রী মহোদয়ক মই অনুরোধ কৰো যে আমার ফালে অলপ চকু মেলি চাওক, আমার পৰিয়ালৰ ফালে অলপ চাওক। আমি কেনেকে চলি আছো, আমি কেনেকে খাই আছো, কেনেকে আমি এই সজলত এই ঠাণ্ডাৰ দিনত আমি এনেকে থাকি আছো। গতিকে মাননীয় মুখ্যমন্ত্রী মহোদয়ক আমি অনুরোধ কৰো যে আমার ফালে অলপ চকু মেলি চাই, যাতে মাননীয় মুখ্যমন্ত্রী মহোদয় আপুনি আমার সমস্যাটা অতি সোনকালে আমার কোম্পানীৰ লগত আলোচনা কৰি আপুনি সোনকালে সমাধা কৰি দিব বুলি মোৰ দৃঢ় বিশ্বাস। কিন্তু এতিয়ালৈকে আমি সেই আশ্বাসখিনি পোৱা নাই। সেইকাৰণে আপুনি দেখিছে হয়তো আজি 1 তাৰিখৰ পৰা আজি 31 তাৰিখলৈকে যিখিনি মানুহ ইয়াতে আহিছিলে, সিমানখিনি মানুহ আজিলৈকে ইয়াতে ধৰ্ণাস্থলীত এতিয়াও উপস্থিত আছে। এতিয়া দেখিবলৈ পোৱা যায় চৰকাৰৰ ফালৰ পৰা কোনো কাংক্ষাৰ আপোনালোকে এতিয়ালৈকে পোৱা নাই। যিহেতু কাংক্ষাৰ পোৱা নাই, পৰৱৰ্তী কাৰ্যসূচী আপোনালোকৰ কি হ'ব, আৰু যদি চৰকাৰে মানি নলয় এই আন্দোলনটো ঝংকি হ'ব পাৰে নেকি, আপোনাক সুধিছোঁ। হয়, নিশ্চয়কৈ। এতিয়া চাওক, এতিয়া আমি যেতিয়াই চৰকাৰী পক্ষত যাওঁ, স্বাস্থ্যমন্ত্ৰীৰ ওচৰত যাওঁ বা আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি যাওঁ, তেতিয়া তেওঁলোকে এটা কথাই কয় যে এওঁলোক জিভিকেৰ মানুহ, এওঁলোক কোম্পানীৰ মানুহ। গতিকে ইয়াত কোম্পানী আৰু এমপ্লয়ীৰ মাজত কিবা এটা বাক বেদনা চলিছে, তাত আমাৰ